মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আনিছো ৰাজ্যবাসীৰ বাবে এডভান্টেজ আসাম 2.0 দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ উখলমাখল পৰিবেশ আৰু এই পৰিবেশৰ মাজতে মুকেশ আম্বানীয়ে অসমবাসীৰ বাবে 8টাকৈ বৃহৎ উপহাৰ আগবঢ়াইছে চাকৰিৰ পৰা আৰম্ভ কৰি তাৰকাযুক্ত হোটেললৈকে অসমবাসীৰ বাবে এই বৃহৎ উপহাৰ আগবঢ়াইছে এই সন্মিলনৰতে আৰু মুকেশ আম্বানীয়ে বৃহৎ ঘোষণা কৰিছে অসমৰ বাবে আজিৰ দিনটোত এটা ভাল খবৰ মুকেশ আম্বানীয়ে অসমবাসীক দিছে লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে কি এই বৃহৎ উপহাৰ আছে অসমবাসীলৈ অসমত 50,000 কোটি টকা বিনিয়োগ কৰিব আম্বানীয়ে অসমৰ উন্নয়নৰ বাবে এই বৃহৎ কোটি টকা বিনিয়োগ কৰিব আম্বানীয়ে অসমত মেগা ফুড পাৰ্ক স্থাপন কৰিব এতিয়া ৰিলায়েন্সে ডাঙৰ সিদ্ধান্তৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুকেশ আম্বানীয়ে হাতখন তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ'ব অসমত ক্লিন এণ্ড গ্ৰীণ এনাৰ্জি হাবৰ লক্ষ্য মুকেশ আম্বানীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে এডভান্টেজ আসাম 2.0 সন্মিলনত 10,000 নিযুক্তি পাব বিভিন্ন ক্ষেত্ৰত ৰিলায়েন্সৰ জৰিয়তে 10,000 নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব শুৱালকুছিৰ বস্ত্ৰ শিল্পকো প্ৰদান কৰা হ'ব নতুন মাত্ৰা মুঠতে চাকৰিৰ পৰা আৰম্ভ কৰি বহু ডাঙৰ সিদ্ধান্ত অসমত স্থাপন কৰা হ'ব এআই ৰেডিঅ' ডাটা চেণ্টাৰ এডভান্টেজ আসাম 2.0 আম্বানীৰ বৃহৎ ঘোষণা সমগ্ৰ অসমবাসীৰ বাবে অসমৰ উন্নয়নৰ বাবে সকলো ক্ষেত্ৰতে সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ এতিয়া মুকেশ আম্বানী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী গৰাকীকো ধন্যবাদ জ্ঞাপন কৰিছে মুকেশ আম্বানীয়ে আজি এডভান্টেজ আসাম 2.0 কাৰ্যসূচীত অংশগ্ৰহণ কৰি যেহেতু দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগকাৰী এতিয়া ভৰি পৰিছে গুৱাহাটী মহানগৰীৰ খানাপাৰা এডভান্টেজ আসামৰ বৃহৎ কাৰ্যসূচী চলি আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে দেশৰ বিশিষ্ট উদ্যোগপতিসকলে ঠিক একেধৰণে মুকেশ আম্বানীয়েও অসমৰ বাবে আজিৰ দিনটোত বৃহৎ উপহাৰ আগবঢ়াইছে 50,000 কোটি টকাৰ বিনিয়োগ কৰা হ'ব অসমৰ উন্নয়নৰ বাবে এই বিনিয়োগ কৰা হ'ব অসমত বাণিজ্যিক ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে মুকেশ আম্বানীৰ এই বৃহৎ ঘোষণা এআই ৰেডিঅ' ডাটা চেণ্টাৰ অসমত প্ৰতিষ্ঠা কৰা হ'ব গ্ৰীণ এনাৰ্জি হাবৰ কথা উল্লেখ কৰিছে ক্লিন এণ্ড গ্ৰীণ এনাৰ্জিৰ জৰিয়তে অসমক এক নতুন মাত্ৰা প্ৰদান কৰা হ'ব আৰু দুটাকৈ বায়'গেছ প্ৰকল্পৰ কথাও উল্লেখ কৰিছে মেগা ফুড পাৰ্কৰ কথা উল্লেখ কৰিছে মুকেশ আম্বানীয়ে 8খৰো অধিক ৰিলায়েন্স ৰিটেইল ষ্ট'ৰ গঢ়ি তোলা হ'ব যাৰ জৰিয়তে আসলে নিবনুৱা যুৱক যুৱতীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ উপৰিও তাৰকাযুক্ত হোটেলৰ কথা উল্লেখ কৰিছে মুকেশ আম্বানীয়ে 7খনকৈ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ'ব অসমত শুৱালকুছিৰ বস্ত্ৰ শিল্পক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আগবাঢ়িব মুকেশ আম্বানীৰ ৰিলায়েন্স গ্ৰুপ আৰু এই ডাঙৰ উপহাৰ আগবঢ়াইছে আজিৰ দিনটোত এডভান্টেজ আসাম 2.0 তে এই বৃহৎ উপহাৰ আগবঢ়াইছে মুকেশ আম্বানীয়ে অসমবাসীৰ বাবে আৰু এই সন্দৰ্ভত মুকেশ আম্বানীৰ মন্তব্য আছে আমি সেই ভাষণ আগবঢ়াবলৈ চেষ্টা কৰিম এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে ইটোৰ পিছত হিটো ভাল ঘোষণা কৰিছে যেটো এডভান্টেজ আসাম 2.0 কাৰ্যসূচী ইতিমধ্যে চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল এই কাৰ্যসূচীৰ আৰু ইয়াৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে খানাপাৰাত বৃহৎ এক অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ দেশী বিদেশী উদ্যোগপতি এতিয়া ভৰি পৰিছে দেশৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰদূতসকল উপস্থিত আছে আৰু বিশিষ্ট উদ্যোগপতিসকল উপস্থিত আছে আদানী আম্বানীৰ পৰা আৰম্ভ কৰি সকলো বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিছে এই এডভান্টেজ আসাম 2.0 আৰু এইটো এডভান্টেজ আসাম 2.0 তে অসমবাসীৰ বাবে বৃহৎ উপহাৰ আগবঢ়াইছে মুকেশ আম্বানীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুকেশ আম্বানীয়ে অসমৰ বাবে এই উপহাৰৰ ক্ষেত্ৰত কি আছে অসমে কি উপহাৰ লাভ কৰিব মুকেশ আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ পৰা আৰু 50,000 কোটি টকাৰ বিনিয়োগ কৰা হ'ব অসমত এবাৰ অসমবাসীৰ বাবে অসমৰ উন্নয়নৰ বাবে বিনিয়োগ কৰা হ'ব মুকেশ আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ তৰফৰ পৰা 50,000 কোটি টকা এআই ৰেডিঅ' ডাটা চেণ্টাৰ অসমত প্ৰতিষ্ঠা কৰা হ'ব আৰু এফালে গ্ৰীণ এণ্ড ক্লিন এনাৰ্জি হাব অনা হ'ব অসমলৈ দুটাকৈ বায়'গেছ প্ৰকল্পৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুকেশ আম্বানীয়ে আজি এডভান্টেজ আসাম 2.0 শীৰ্ষক যি সন্মিলন অনুষ্ঠিত হৈ আছে বিভিন্ন প্ৰান্তৰ পৰা যি মঞ্চত আচলতে বিশিষ্ট উদ্যোগপতিয়ে ভৰি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাষ্ট্ৰদূতে ভৰি পৰিছে Shri Narendra Modi ji. The title of this summit is Advantage Assam. But the greatest advantage for every Assamese
and every Indian is that we are blessed with your visionary leadership. In the past 11 years, you have brought 4 unique advantages to Assam. Advantage 1. You have brought Assam and the rest of Northeast from the periphery to the center of India's development map. You have yourself visited the Northeast over 70 times, more than any other Prime Minister in the past. Advantage 2. You have given an inspiring new mantra to Assam. Act East, act fast, and act first. Assam indeed has the potential to develop so fast that the Southeast Asia and the East Asia will begin to look westwards towards Assam as the land of growth opportunities. Advantage 3. You have heralded an unprecedented era of connectivity revolution in Assam and Northeast. Not only physical connectivity, not only digital connectivity, not only developmental connectivity, but above all, you have promoted emotional connectivity between the people of this region and the rest of India. Advantage 4. You have made technology the main driver of development. Because of the popularity of Assam tea, until now, Assam is known as the tea paradise. In the coming years and decades, I am sure Assam will be known to the world also as a technological paradise. Assam's tech-savvy youth will give a new meaning to AI in the coming decades. AI will not only mean artificial intelligence, but will mean also Assam intelligence. Honorable Shri Chief Minister Shri Himanta Ji, under your passionate and youthful leadership, Assam has emerged as one of the fastest growing states in India. When you recently came to meet me in Mumbai, you said, Mukesh Bhai, it is not enough that Assam grows at double-digit rate. It should double in size in the shortest time and double again every time. I will not rest until I make Assam a mega economic powerhouse. Your words convinced me that your vision for the future of Assam is bold and extraordinary. And I said to myself, when Assam is setting such an ambitious goal to itself, how can reliance in industry stay behind? Dear participants in this summit, in the previous summit in 2018, Reliance had committed an investment of 5,000 crores in Assam. Since then, our investment in the state has exceeded 12,000 crores. In the coming years, Reliance will more than quadruple this investment in Assam to over 50,000 crores over the next 5 years in the following 5 priority areas. Our first priority is to make Assam tech-ready and AI-ready. For us, Assam's digital transformation is a noble and patriotic mission. Jio has made Assam not only 2G Mukt, but 5G Yukt. We are very grateful for the people of Assam to adopt Jio with their heart. After building world-class connectivity infrastructure, we will now install high-performance computing infrastructure. Reliance will establish an AI-ready data center in Assam, which will benefit students with AI-assisted teachers, patients with AI-assisted doctors. Agriculture will benefit from AI-assisted farmers, and AI will help Assam's youth to learn from home and earn from home. Our second priority is to make Assam a hub of clean and green energy. This will include nuclear energy in line with the government's new policy to invite private participation in the nuclear industry. And Reliance will build
2 world-class hubs of compressed biogas and CBG over wastelands in Assam. This will produce 8 lakh tons of clean biogas annually, enough to fuel 2 lakh passenger cars every day. Our third priority is to help Assam become a major supplier of food and non-food consumer products to national and international markets. We will set up a mega food park which will add value to the abundant agriculture and horticulture produce of Assam. We have already set up a world-class bottling plant in Assam for our Campa Cola and Independence range of packaged drinking water. Our fourth priority is to double the number of Reliance retail stores in the state from existing 400 to 800 stores in the next 5 years. Our fifth priority is to boost high-end hotel and hospitality economy in Assam. Assam will build a luxurious 7-star Oberoi hotel in the heart of Assam. These 5 mega initiatives will also create tens of thousands of direct and indirect employment opportunities for the youth in Assam. Friends, today I am also pleased to announce a philanthropic initiative by Reliance Foundation. Assam has a rich heritage of arts and crafts. It is one of the largest producers of bamboo, which is called green gold, and Sualkuchi, the center of Assam's famous silk industry, has the potential to grow manifold in generation of incomes and jobs. Reliance Foundation, together with our Swadesh stores, would like to collaborate with the state government to promote this heritage. Most esteemed friends, I conclude by affirming that the possibilities for Assam are aseem. They are limitless. I assure our Prime Minister Shri Narendra Modi ji and the Chief Minister Sharma ji that Reliance will continue to remain a proud and dependable partner in this mission. And I again end with my